জিন্দাবাদ। চৌধুৰী ৰাইজ, মই যে এটা কথা কৈছো যে যিটো কমিটি হৈছে সেই কমিটিখন ইলিগেল বুলি কৈছো। আপোনালোকে লিগেল নে ইলিগেল? কমিটিখন ইলিগেল হ'ল নে ইলিগেল? এতিয়া মই য'ত কমিটিখন ইলিগেল, এটা পৰিয়ালৰ দুজন সদস্য আছে, এজন ভাই এটা ৱাৰ্ডত আৰু এজন ভাই বেলেগ এটা ৱাৰ্ডত। এইটো লিগেল হ'ল নে ইলিগেল হ'ল? গতিকে এইখিনি কথা মই আপোনালোকৰ আগত কলো, এইটোতো মিছা কথা কোৱা নাই। সেই ক্ষেত্ৰত মোৰ পূৰ্ব বক্তা এজনে কৈছে, আমাৰ ৰংগেশ্বৰী নিবাসী মকবুল আৰ্মি ডাঙৰীয়াই কৈছে যে মই বোলে মিছাই দম ভালি মাৰি কৈছো। এই কথাটো মিছা কৈছো নেকি ৰাইজ? গতিকে ৰাইজ তেওঁৰ কথাটো জানিব লাগে যে তেওঁৰ পঞ্চায়তৰ বিষয়ে জ্ঞান নাই। তেওঁ আহি আপোনালোকৰ ওচৰত এইটো কথাটো ক'ব লাগে যে মই মানে কথাটো আপোনালোকক মিছা কথা কোৱা নাছিলো। এই কথাটো আমাৰ সভাপতি সাহেব আছে আজিৰ সভাৰ, তেখেতে স্পষ্টীকৰণ দিব লাগিব। আৰু 2 নম্বৰ কথা হ'ল, মই প্ৰস্তাৱটো দিছো, মোৰ ভাষণত মই কৈছো যিখিনি পাবলগীয়া মানুহ পাই আছে লিগেল, তাৰ উপৰিঞ্চি পাব লগা যদি নতুন স্কিমত সোমাব যায় সোমাই দিয়ক আৰু সেইটো প্ৰস্তাৱ দিব। মই এইটো কৈছিলো নে? তেতিয়াহ'লে ৰাইজ যদি মই ইলিগেল কথা কোৱা নাই, তেতিয়াহ'লে মকবুল আৰ্মি সাহেবে কথাটো ইলিগেল কৈছে নে? মকবুল আৰ্মি সাহেব কথাটো স্পষ্টীকৰণ দিব লাগে। বিতৰ্ক কিয় আহিল? মই লিগেল কথাটো যোগ্য মানে উপস্থাপন কৰা কথাটো, সেই কথাটো মকবুল আৰ্মি আপোনালোকৰ আগত কৈছে নে? মিছা দম্বালি মাৰিছো, তেওঁ স্পষ্টীকৰণ দিব লাগে যে মই কথাটো সঁচা কথা কৈছো, এই কথাটো স্পষ্টীকৰণ দিব লাগে। আৰু পাব্লিকৰ শ্ৰদ্ধা ৰাইজ, আমি ডিচিক জনাব লাগিলেও জনাম আজি মিডিয়াৰ জৰিয়তে যে ভকুৰাদিয়া ৰংগেশ্বৰী গাঁও পঞ্চায়তত যিখন পলিটিকেল ভিজিলেন্স কমিটি হৈছে, কমিটিখন দুৰ্নীতিপৰায়ণ। এই কমিটিখন বিসংগতিপূৰ্ণ। আমি নামানো এই কমিটি আমি নামানো। এই কমিটি আমি নামানো। আজি মিডিয়াৰ জৰিয়তে কথাটো জনাই দিছো, 44 নম্বৰ ভকুৰাদিয়া গাঁও পঞ্চায়তৰ এই পলিটিকেল কমিটিখন ইলিগেল। এই কমিটিখনৰ বিপক্ষে আমি ৰাইজ একমত। আপোনালোকে হাত লাগি দিয়ক, আমি একমত। এই কমিটিখন কৰিব লাগে। চাওক মিডিয়া, চাওক আপোনালোকে পাব্লিক আমাৰ লগত আছে নে নাই? বুলি নকওঁ, কমিটিখন যিহেতু নতুন, কিন্তু কমিটিখন বিসংগতিপূৰ্ণ। এই কমিটিখনত একেটা পৰিয়ালৰ দুজন সদস্য আমি দেখা পাইছোঁ। গতিকে এইটো আমি ৰাইজে মানি ল'ব বিচৰা নাই। কমিটিখন বনাইছে কোনে? তীব্ৰ গৰিহণা দিছে। কমিটিখন বনাইছে কোনে? কমিটিখন নাজানো, ডিষ্ট্ৰিক্ট কমিটিৰ পৰা আহিছে। এতিয়া ডিচিয়ে বনাব পাৰে, MLA MP বনাব পাৰে, বা কোনোবা ৰাজনৈতিক দলেও মানে দলৰ নেতাই বনাব। তেতিয়াহ'লে বিসংগতি কৰিলে কোনে? বিসংগতি সেইটো তেওঁলোকে কৰিছে, যিবিলাক মানে দলীয় কোনোবা হয়তো চৰকাৰ পক্ষৰ বা কোনোবা ৰাজনৈতিক দলৰ তেনেকুৱা কৰিছে। আজি কিহৰ কাৰণে সভাখন পতা হৈছে? আজি সভাখন পতা হৈছিল, এইটো মোৰ ওচৰত দিছে। ৰ'ব 1 মিনিট ৰ'ব, মই আপোনালোকক দেখুৱাই দিছোঁ। এইটো যোৱাকালি মাইকিং যিটো ৰেকৰ্ডিং আছিল, এইটো মোৰ আছিল। ৰেকৰ্ডিংটো মই কৰি দিছোঁ। কিহৰ কাৰণে সভাখন? এই সভাখন অনুষ্ঠিত কৰিছিল মোক যিটো আপোনাৰ পঞ্চায়তৰ আপোনাৰ সম্পাদিকা যে কৈছে, সম্পাদিকাই মোক এজন হোৱাটছআপত এটা নটিচ পঠাইছে। সেই নটিচখন মানে মই আপোনালোকক দিছোঁ। উদ্দেশ্য আছিল, ইয়াৰ দ্বাৰা 44 নং ভকুৰাদিয়া ৰংগেশ্বৰী গাঁও পঞ্চায়তৰ সকলো ৰাইজক জনোৱা হয় যে ইংৰাজী 23/12/2024 তাৰিখে দিনৰ 12:30 বজাত ভকুৰাদিয়া হলংগাপাৰা হাইস্কুলত অৰুণোদয় 3.0 বিশেষ গাঁও সভা অনুষ্ঠিত কৰা হ'ব। সেয়েহে সকলো ৰাইজৰ উপস্থিতি কামনা কৰা হ'ল। তাৰমানে আজি গাঁও সভা আছিল? আজি গাঁও সভা আছিল। গাঁও সভাৰ উদ্দেশ্য আছিল মানে 3.0 মানে অৰুণোদয়ৰ নতুন কথা আলোচনা হ'ব লাগে। কিন্তু যি দেখা গৈছে তেওঁলোকে মানে এইটো কি ৰাজনৈতিকভাৱে এতিয়া ষড়যন্ত্ৰ কৰাৰ কাৰণেই হওক বা আমাৰ ৰাইজক বেনিফিচিয়াৰীসকলক ঠগিবৰ কাৰণেই হওক, নতুনকৈ তেওঁলোকে নিয়ম কৰিছে যে এইটো আঁচনিত কোৱা হৈছে। গাঁও সভাখন আজি সম্পূৰ্ণভাৱে ৰূপায়ণ হৈছে নাই? সম্পূৰ্ণ হোৱা নাই। সচিব প্ৰধানজনে এতিয়া কৈছে, সচিব প্ৰধানজনে মিটিংস্থলীৰ পৰা পলায়ন কৰি গুচি গৈছে। কি বিচাৰে আপোনালোকে? আমি ইয়াৰ মানে সুস্থ সমাধান বিচাৰোঁ, ন্যায় বিচাৰোঁ। কমিটিখন সুস্থভাৱে ৰাইজৰ জৰিয়তে ৰাইজৰ মোকাবিলা হ'ব লাগে। যিকোনো ৰাজনৈতিক দলৰ সদস্য হওক, আমাৰ ক'বলগীয়া কথা নাই, কিন্তু ৰাইজৰ দৃষ্টিগোচৰ হ'ব লাগে। ৰাইজে
মানে লিগেল কমিটিখন হোৱাটো আমি বিচাৰোঁ। গঠন কৰিছে হা এটা ঘৰৰ পৰা দুটা এটা ফেমিলি দুজন সদস্য হৈছে সেই কথাটোৱে কৈছোঁ। এজন ঘৰৰ মানুহৰ পৰা যিদিনা ভোট কমিটিত মানে যিখিনি মানুহ আছে গোটেই গাঁৱৰ মিলি 4জনহে লাগে সদস্য, কিন্তু এটা ঘৰৰ পৰা দুজন হৈছে। কোন কোন সেই দুজন মানুহ কোন? দুজন মানুহ বহুত কেইটা হৈছে, ডাবল হৈছে, ইমান কেইটা মানুহ নামে বকুৰাতিয়া হেৰি হৈছে, ৰঙচুৰিত এটা হৈছে, 1 নম্বৰ ৱাৰ্ডত আছে, তাৰপিছত আৰু কেইটা ৱাৰ্ডত এনেকুৱা হৈছে এটা মানুহৰ নাম 2-3 ঠাইত আছে। এইটো আমি সচিব মহোদয়ক হেৰি কৰিছিলোঁ, মই অনুৰোধ জনাইছিলোঁ যে এইটো আপুনি হেৰি কৰক, ডিচি মহোদয়ক মানে হেৰি কৰক, জনাও বস্তুটো, জনাৰ পিছতে ভিতৰটো ভাইৰেল কৰি দিওঁ পিছত কওক, কিন্তু সেইটো কৰা নাই নকৰি মানে এতিয়া আগত মানে মিটিংটো দিছে, দিয়াৰ পিছত মানে ৰাইজে মানে মানি লোৱা নাই বস্তুটো। এতিয়া কি বিচাৰে আপোনালোকে? আমি এইটো ন্যায় বিচাৰোঁ আৰু এটা সুস্থ কমিটি এখন লাগে, মানে ন্যায় কমিটি এখন লাগে, সেইটো আমাৰ দাবী, আমাৰ ৰাইজৰ তৰফৰ পৰা এটা দাবী। আমি বকুৰাতিয়া ৰঙচুৰি গাঁও পঞ্চায়তৰ আজি বিশেষ সভা আছিল এখন। এই সভাৰ উদ্দেশ্যটো হ'ল অৰুণোদয় আঁচনি দিয়া অৰুণোদয় 3.0 আছিল। সেইটোৰ উদ্দেশ্য আছিল যে প্ৰত্যেকটা ভোট কেন্দ্ৰত এখনকৈ কমিটি হ'ব, সেই কমিটিত সৰ্বসন্মতিক্ৰমে ৰাইজৰ সিদ্ধান্ত মৰ্মে সেই কমিটি বাছনি কমিটি কৰা হ'ব। সেই কমিটিত আমি আজি ৰাইজৰ আমাৰ মাননীয় সচিব মহোদয়ে এটা লিষ্ট বনাইছে বা কমিটি গভৰ্ণমেণ্টৰ পৰা বা কোনোবাই বনাইছে, নাজানো কোনোবাই বনাইছে, সেই কমিটিত বিসংগতি হৈছে। আমি ৰাইজে অৱগত হ'লোঁ যে এটা ঘৰৰ 2 ভাই ককাই এটা ভোট কেন্দ্ৰত তেওঁলোকে সদস্য হৈ আহিছে, নিৰ্বাচনী কমিটিত সদস্য হৈ আহিছে, সেইটো এটা বিসংগতি হৈছে। সেইকাৰণে ৰাইজৰ সৰ্বসন্মতিক্ৰমে আজি সভাৰ উদ্দেশ্যত ৰাইজৰ সৰ্বসন্মতি প্ৰস্তাৱ হৈছে যে কমিটি বিসংগতি হৈছে, পৰৱৰ্তী যাতে এই আঁচনিখন নিয়মিতভাৱে বা গভৰ্ণমেণ্টৰ গাইডলাইন মতে চৰকাৰী নিয়ম নীতি মতে যাতে হয়, সেইমতে ৰাইজৰ প্ৰস্তাৱ সমৰ্থন হৈছে। সেইখিনিয়ে আজিৰ সভাৰ উদ্দেশ্য আছিল। নাম আমার দিছিলেন নামও তোমার দেন নাই, দেহাই নাই, গরিব মানুষ আমার চাইলে কার আছে, আমার নাম জানেন কে? রংগুলি নাই, 6,000 চাইছিল। আমার নাম রংগুল রঙ্গেশ্বরী। পয়সা দিছে আপনি? পয়সা দিছে? দেয় নাই, কারণ আমার নাম জানে, আমার এখনো একটা নামও নাই। ধনী ধনী মানুষের নাম দিছে, আমার নাম দেয় নাই, কাগজপত্র জমা দেয় নাই। না, চাইছিল, গরিব মানুষ কাগজ জমা দিছিল আপনি অৰুণোদয়ৰ নামত? পইচা কিমান লৈছিল? 500 কোনে লৈছে? আৰু কোনে লৈছে? 1000 কোনে লৈছে? হোৱা নাই আপোনাৰ অৰুণোদয়? 500 টাকা দিছিল আপুনি? কি কৰি লৈছে পইচাখিনি? কাগজ পাতি জমা দিছিল? হোৱা নাই আপোনাৰ? আপনি বিধবা?